তো গাইজ এই ভিডিঅ'টো হৈছে মোৰ মামাহঁতৰ পৰা অহাৰ পিছত মানে খানা চানা খাই পেলাই আমি আহিলোঁ আৰু ঘৰত আহি পেলাই স্কিন কেয়াৰত লাগিছোঁ মই কাৰণ বহুত বেছি বেয়া হৈ গৈছে মোৰ স্কিনখন আৰু তাৰপিছতে আমি সন্ধিয়াকৈ ওলাই গ'লোঁ বজাৰত কাৰণ কিবা অকণমান চিলাব দিবলৈ আছে আৰু মোৰ লগৰজনীও আহিলে আৰু আমি দুয়োজনীয়ে কাপোৰ কিনিলোঁ মিলিলোঁ আৰু চিলাব দিলোঁ আৰু এয়া হ'ল নেক্সট ডে আমি মানে এনেকৈ ৰেডি হৈ বহি আছোঁ গাঁৱলৈ যাবলৈ বুলি কাৰণ গাঁৱত আমাৰ সভা আছে আৰু পৌমহীয়া সভা কিমান বেছি ঠাণ্ডা হয় আপোনালোকে জানে সেইকাৰণে চাওক এদিন থাকিম বুলি ভাবিছোঁ আৰু একেবাৰে 3-4খনমান বেগে মোক হেঁচি ধৰা বুলি ক'লেও ভুল নহ'ব আৰু আমি এনেকৈ আহি পেলাই ৰেডি হ'লোঁ আৰু তেতিয়ালৈকে আমাৰ মামা আইতাহঁতো আহি পাইছিলে আৰু আমি এনেকৈ যাবলৈ ওলাইছোঁ আৰু এতিয়া যাম এয়া মই কেনেকুৱা লাগিছে আপোনালোকে মোক ক'ব আৰু এয়া আমি যাবলৈ ওলাইছোঁ আমাৰ সত্ৰলৈ বুলি আৰু তেনেকৈ আমি সত্ৰ আহি পালোঁ ইয়াতে নাম প্ৰসংগ হৈ গ'ল আৰু এতিয়া প্ৰসাদ বিলাই দিলে আৰু এতিয়া আমি ভাত খাম এনেকৈ আমি সমাজৰ লগত বহিয়ে ভাত খাওঁ কাৰণ বহুত বেছি ভিৰ হৈ যায় বহুত দূৰৰ পৰা মানুহ আহে তাৰপিছত সন্ধিয়া এনেকৈ জুই ধৰি পেলাই মানে জুই পোৱাই পেলাই আমি গ'লোঁ নাম চাই আহি ভাত চাত খাই আকৌ আমি গ'লোঁ সন্ধিয়া ইয়াতে আমাৰ গাঁৱত খোলা গান হয় চ' এয়া আমি খোলা গান চালোঁ এনজয় কৰিলোঁ আৰু আজিৰ দিনটো মোৰ এনেকৈ গ'ল বাই বাই